অসমৰ পলিটেকনিকসমূহত যিসকল অংশকালীন শিক্ষক আছিল প্ৰায় ৭৩ গৰাকী তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া হৈছে। এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। ইমানখিনি পঢ়া শুনা কৰি আমি তেওঁলোকে নিজে জানে যে আমাৰ চাকৰিটো স্থায়ী নহয়, আমাৰটো পাৰ্ট টাইম, আমাৰটো অংশকালীন চাকৰি বুলি তেওঁলোকে জানে। মা দেউতাই কৈছিল যে তই পঢ়াত ভাল হয়, তোৰ কিবা এটা ভাল হ'ব, কিন্তু এনেকৈ ৰাস্তাত আহিম বুলি আমি ভবা নাছিলোঁ। অসমৰ পলিটেকনিকৰ ৭৩ গৰাকী প্ৰবক্তাক বৰ্খাস্ত কৰা হ'ল। এই সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ যুক্তি শুনিলে শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া আহিছে। গৰ্ভৱতী হৈ থাকোঁতেও ছুটি নাপালোঁ, সন্তান জন্মৰ আগলৈকে কাম কৰিছোঁ। ইমান কৰাৰ পাছতো দৰমহা নাপালোঁ, এতিয়া বৰ্খাস্ত কৰিছে। শিক্ষামন্ত্ৰী মহোদয়, কথাখিনি এবাৰ শুনক। আমি ৮ বছৰে চাকৰি কৰি আছোঁ। মই প্ৰেগনেঞ্চিৰ সময়ত কোনো ধৰণৰ মেটাৰনিটি লিভ পোৱা নাই, বৰঞ্চ মোক ৩ মাহৰ কাৰণে আমাৰ পইচাবিলাক কাটি দিছে। ল'ৰা ছোৱালী এটা জন্ম হোৱাৰ সময়ত কিমান খৰচ হয়, এগৰাকী নাৰী কিমান মানসিকভাৱে ভাগি পৰে, সেই সময়খিনিত আপোনাৰ যদি টকাখিনি কাটি দিয়ে, এটা পৰিয়াল চলিবলৈ কিমান দিগদাৰ হয়। আমি কিমান কষ্ট কৰিছোঁ। এখন আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ আহিছোঁ, আমি অসম এৰি যাব পাৰিলোহেঁতেন। এখন ইঞ্জিনিয়াৰিং কলেজৰ আমি পাছ আউট, আমিতো অসম এৰি গুচি যাব লাগিছিলে। আমি গৈ পেলাই বাহিৰত আজি মই বিদেশত থাকিব পাৰিলোহেঁতেন। মই বিদেশত আজি লাক্সাৰী গাড়ীত উঠি পেলাই মই চাকৰি কৰি থাকিলোহেঁতেন। মই কি ছফ্টৱেৰ কোম্পানীত চাকৰি নাপালোহেঁতেন নেকি? মই ভাবিলোঁ যে মই অসমত থাকিম, মই অসমৰ কাৰণে কাম কৰিম, মই অসমৰ ল'ৰা ছোৱালীক মই যি ইঞ্জিনিয়াৰিঙৰ শিক্ষা শিকিছোঁ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ দৰে এখন ডাঙৰ শিক্ষানুষ্ঠানৰ পৰা মই পাছ কৰিছোঁ, যি শিক্ষা শিকিছোঁ মই শিকাম। মোৰ অসমীয়া ল'ৰা ছোৱালীক মই টেকনিকেল এডুকেশ্যনত আগুৱাই লৈ যাম। মই ইয়াৰ পৰা পলাই নাযাওঁ। মই অসমত থাকি মই যেতিয়া নলবাৰী, মই এগৰাকী ডিব্ৰুগড়ত মোৰ ঘৰ, নলবাৰীৰ এডোখৰ ভিতৰুৱা জেগা য'ত কলেজখনত এখন মানে আপোনাৰ পথাৰখনত এখন কলেজ আছে, পথাৰখনৰ মাজত বাঁহনিৰ মাজত এখন কলেজ আছে। 2017 চনত আমাক সুধিছে এপইণ্টমেণ্টৰ সময়ত যে কলেজকেইখন বহুত ৰিম'ট এৰিয়াত আছে, কাম কৰিবানে? আমি কৈছোঁ ছাৰ কৰিম। আমি বিচাৰিছোঁ, মই বিচাৰোঁ মোৰ অসমখন টেকনিকেলি আগবাঢ়ক, মোৰ সেইটো ইচ্ছা। আপুনি মই পাছ কৰোৱা বা আমি পাছ কৰোৱা ল'ৰা ছোৱালীক আপুনি সুধিব পাৰে। আমি যিমানখিনি শিক্ষা আমি আমাৰ ইঞ্জিনিয়াৰিং কলেজকেইখন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং হওক যিয়ে হওক আমি আগবাঢ়ি শিকি আহিছোঁ, সেই শিক্ষা আমি প্ৰাণে প্লাছ নতুন টেকন'লজি শিকি আমি আমাৰ ল'ৰা ছোৱালীক শিকাইছোঁ, যাতে তেওঁলোকে টেকনিকেলি আগবাঢ়ি আহক, টেকনিকেলি ষ্ট্ৰং হওক অসম। মই আজি নিজৰ জীৱন ছেক্ৰিফাইচ কৰিছোঁ। মই মোৰ ল'ৰাটোৰ জন্মৰ সময়ত মই মোৰ পূৰা পে কাট কৰি দিছোঁ, মেটাৰনিটি লিভ পোৱা নাই, প্ৰেগনেঞ্চিৰ লাষ্ট ডেটলৈকে বেড ৰিডেন অৱস্থাটো মই মোৰ কাম ছাবমিট কৰিছোঁ। মোৰ এতিয়া অধিকাৰ নাই নেকি শিক্ষামন্ত্ৰীক বা কাৰোবাক ক'বলৈ যে ছাৰ আমাৰ বাকীসকল নাৰী যিসকলে মই যিখিনি কষ্ট ভুগিছোঁ নুভুগক, আৰু তেওঁলোকক প্ৰাপ্যখিনি অধিকাৰ দিয়ক, প্ৰাপ্যখিনি দিয়ক, মেটাৰনিটি লিভটো দিয়ক, তেওঁলোকক পইচাখিনি দিয়ক, 60 বছৰ আমাক সেইখিনি ছিকিউৰিটি দিয়ক। আমিতো কোৱা নাই আমাক পাৰ্মানেণ্ট কৰি দিয়ক, আমাক একেবাৰে প্ৰিন্সিপাল বনাই দিয়ক, আমাক একেবাৰে HOD বনাই দিয়ক। আমিতো কোনো ধৰণৰ তেনেকুৱা কথা কোৱা নাই। শিক্ষামন্ত্ৰীক প্ৰশ্ন বৰ্খাস্ত হোৱা প্ৰবক্তাৰ। কেনেকৈ বহিম? আপুনি মোক এটা কথা কওক, মই ৰাতিপুৱা 7টা বজাত ওলাই যাওঁ কলেজলৈ, দিনটো কলেজত ধৰক থাকোঁ, তাৰপিছত যিকেইদিন 12টা CL থাকে, 12টা CL আপুনি মাহেকত 365 দিন, 12টা CL কেতিয়াবাই শেষ হৈ যায়। তাৰপিছত যিকেইদিন যাব নোৱাৰোঁ, ঘৰত কাৰোবাৰ কিবা অসুবিধা হ'ল, মোৰ নিজৰে কিবা অসুবিধা হ'ল, সদায় ট্ৰেভেল কৰা পচিবল নহয়, গোটেইকেইদিন পে কাট হয়। প্লাছ আমি নিজেও ইয়াতে কিবাকিবি আমি ধৰক আমি যদি পঢ়িব বিচাৰোঁ পাওঁ। 8 বছৰে আমি পঢ়িবলৈ এখন NOC নাপাওঁ, কিন্তু আমাৰ তলত যিবিলাকে ধৰক জুনিয়ৰ এছিষ্টেণ্ট আছিলে, তেওঁলোকে যিহেতু চাকৰিটোত পাৰ্মানেণ্ট আছিল, তেওঁলোকক NOC দিয়া হয় যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে, তেওঁলোকে PhD কৰিব পাৰে, মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। আমাক এখন NOC আমাক দিব নোৱাৰে। আমি সেই বস্তুখিনিয়ে তেওঁলোকক জনাব বিচাৰিছিলোঁ যে ছাৰ চাওক, আমি যথেষ্টখিনি দিছোঁ, আমি আমাৰ অসমৰ ল'ৰা ছোৱালীক, মই সঁচা কথা কৈছোঁ, আমি আমাৰ অসমৰ ল'ৰা ছোৱালীক আগুৱাই নিবলৈ কাৰণে আমি আমাৰ জীৱনটো ছেক্ৰিফাইচ কৰিছোঁ 8 বছৰে। আৰু মই এতিয়া ৰাতি 8টা বজাত 7:30 বজাত ঘৰলৈ ঘূৰি আহি 14টা 15টা ছাবজেক্টৰ অবজেক্টিভ কুৱেশ্যন পঢ়ি মই কেনেকৈ পৰীক্ষাত পাছ কৰিম? আৰু পৰীক্ষা হোৱাৰ 2 দিন আগলৈকে মই কলেজত চব কাম কৰিব লাগে। মই কোনটো ছুটি ল'লে, মই যদি পৰীক্ষাৰ কাৰণেও ছুটি লওঁ, তাৰ কাৰণে মোৰ পূৰা ফুল চেলাৰী কাট হ'ব।
আপোনালোকে ভাবক কথাটো, আমি এইটো কথা কোৱা নাই। আৰু চাওক, মই পৰীক্ষা তেতিয়া দিলোহেঁতেন যদি